আপোনালোকে জানে যে আজি নীট পৰীক্ষাৰ দৰে পৰীক্ষাৰ য'ত মেডিকেল এডুকেশ্যনৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰা হয়, দেশৰ বছা বছা মেধাৱী ছাত্ৰ ছাত্ৰীয়ে য'ত অংশগ্ৰহণ কৰে, 150ৰো অধিক কেছ পোহৰলৈ আহিছে এই পেপাৰ লিক হোৱাৰ। ইয়াৰ পিছতো আজি ধৰ্মেন্দ্ৰ প্ৰধান আমাৰ শিক্ষামন্ত্ৰী কেন্দ্ৰ চৰকাৰত আজিলৈকে তেখেতৰ নৈতিকতাত এই কথাটো নাহিল। তেখেতে পদত্যাগ কৰাৰ তেওঁৰ নৈতিক সাহস দেখাব নোৱাৰিলে। গতিকে এই কথাটো এইটোৱে প্ৰমাণ কৰে যে এই লিকেজ, এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা, আৰু বিশেষকৈ কোনসকল ছাত্ৰ ছাত্ৰী যিসকলে দেশৰ স্বাস্থ্যৰ লগত জড়িত হৈ কাম কৰিব, ডক্তৰ হ'ব, সৰ্বসাধাৰণ ৰাইজৰ সেৱা আগবঢ়াব। আজি এই সেৱাৰ লগত, পবিত্ৰ এটা সেৱাৰ লগত জড়িত বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপনেই নহয়, প্ৰমাণ হোৱাৰ পিছতো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতক পদত্যাগ কৰিবলৈ বাধ্য কৰিব নোৱাৰিলে, বা ধৰ্মেন্দ্ৰ প্ৰধান শিক্ষামন্ত্ৰী তেখেতে পদত্যাগ নকৰিলে। গতিকে এই কথাটো এইটোৱে প্ৰমাণ কৰিছে যে এই গোটেই ঘটনাটো আজি চৰকাৰৰ উদ্যোগত হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ দেশত আপোনালোকে জানে যে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী ৰেল মন্ত্ৰী আছিলে, ৰেল দুৰ্ঘটনা হোৱাৰ লগে লগে তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিলে। গতিকে এনেকুৱা দৃষ্টান্ত হ'ব লাগে। গতিকে এই বিষয়টো যে চৰকাৰৰ উদ্যোগত হৈ নাছে তাৰ কোনো সন্দেহ নাই। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে গোটেই কথা ব্যাখ্যা কৰি কৈছে যে আজি 7.5 কোটি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলি আছে এইখন চৰকাৰে। 5 বছৰ কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰিপেয়াৰ কৰে, ৰেডি কৰে, লাখ লাখ টকা খৰচ কৰি, আৰু সময়ত গৈ কি হয়, এইবোৰ এটা চক্ৰৰ লগত নেক্সাছ কৰি, গোপন বুজাবুজি কৰি, পেপাৰ লিক কৰি ছাত্ৰ ছাত্ৰীৰ এই ভৱিষ্যতক লৈ এওঁলোকে হেতালি খেলি আছে। আৰু আমাৰ সন্দেহ হৈছে গোটেই বিষয়টো লৈ তেওঁলোকে এটা খুব ডাঙৰ বজাৰ সৃষ্টি কৰিছে। গতিকে সেইকাৰণে কৈছোঁ যে এই বিষয়টো লৈ ৰাহুল গান্ধী ডাঙৰীয়াই যেনেকৈ সোচ্চাৰ হৈছে, আজি যি ধৰণে তেখেতে দেশব্যাপী আন্দোলন থিয় কৰাইছে, গতিকে সেই আন্দোলনত আমি প্ৰত্যেকগৰাকী ব্যক্তি সহযোগিতা কৰা উচিত। আমাৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকাই দল মত নিৰ্বিশেষে সকলোৱে এই বিষয়টো লৈ আমি সজাগ হ'লেহে চৰকাৰ বাধ্য হ'ব। গতিকে এই বিষয়টো অত্যন্ত চেঞ্চিটিভ বিষয়। গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈ তেওঁলোকে হেতালি খেলি আছে। আমাৰ এই নীট পৰীক্ষাৰ ইমান জল পটপট প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা পোহৰত অহাৰ পিছতো বিষয়টোলৈ কোনো তদন্ত দিয়াৰ ব্যৱস্থা চৰকাৰখনে কৰি থকা নাই। মন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতক মন্ত্ৰীৰ পৰা বৰ্খাস্ত নকৰিলে। গতিকে এই কথাটোৱে আমাক ভাবিবলৈ বাধ্য কৰিছে যে গোটেই বিষয়টো যে চৰকাৰৰ উদ্যোগত হৈ আছে তাত কোনো ধৰণৰ সন্দেহ নাই। গতিকে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে জানে যে সোনম ৱাংচুক, লাডাখৰ বিশিষ্ট সমাজকৰ্মী, তেখেতে আন্দোলন কৰি আছিলে আজি দিল্লীত। তেখেতক বলপূৰ্বকভাৱে গণতান্ত্ৰিক আন্দোলন কৰিব নিদি তেখেতৰ তাৰে পৰা উঠাই নি আজি সফদৰজং হস্পিটেলত ভৰ্তি কৰোৱা হৈছে, বন্দী কৰা হৈছে আচলতে। গতিকে এইটো তাৰমানে গণতান্ত্ৰিক আন্দোলনৰ টেটু চেপি হত্যা কৰাৰ দৰে এটা ব্যৱস্থা কৰিছে। কংগ্ৰেছৰ সময়ততো হৈছে আন্দোলন, কেতিয়াতো ক'ব নোৱাৰিব এনেকৈ বলপূৰ্বকভাৱে আন্দোলন বন্ধ কৰা হৈছে কাৰোবাৰ। গতিকে গণতান্ত্ৰিক দেশ এখনত আমাৰ চৰকাৰখনে কাম কৰাৰ যেনেকৈ সুবিধা পায়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ, নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰো এইটো আমাৰ আছে। গতিকে সেই গণতান্ত্ৰিক অধিকাৰখিনিও চৰকাৰখনে দিব খোজা নাই। কি কেন্দ্ৰই কওক, কি ৰাজ্যই কওক, সকলো ক্ষেত্ৰতে এনে এটা উদাহৰণ আমি দাঙি ধৰিব পাৰিম। গতিকে এইখন চৰকাৰ সম্পূৰ্ণৰূপে এটা ফেচিষ্ট চৰকাৰ, এটা ডিক্টেটৰিয়েল ৰুল চলি আছে। ইয়াতে কোনো গণতন্ত্ৰ বুলি কোনো কথা ইয়াতে আজি আৰু বৰ্তি থকা নাই। গতিকে সেইকাৰণে কৈছোঁ, এতিয়া দেশবাসী জাগিবৰ হ'ল, সকলোৱে সজাগ হ'বৰ হ'ল। নহ'লে আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা যি ধৰণে দিনক দিনে বেয়াৰ পিনে গতি কৰিছে, ঠিক শিক্ষাখণ্ড একেই অৱস্থা।
আমাৰ বেটাবৰ ডাঙৰীয়াই কৈছে যে গোটেই বিষয়টোৱে প্ৰাইভেটাইজেশ্যন কৰি আৰু চৰকাৰখনে এই অনুষ্ঠানসমূহৰ লগত এটা নেক্সাছ তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈও তেওঁলোকে এটা বিজনেছ আৰম্ভ কৰাৰ লেখীয়া দুঃসাহস দেখুৱাবলৈ তেওঁলোকে আজি দেখুৱাই আছে। গতিকে এই বিষয়টো লৈ আমি অত্যন্ত চিৰিয়াছ। সেইকাৰণে গোটেই দেশবাসীক আহ্বান জনাইছোঁ যে এই ধৰণৰ অগণতান্ত্ৰিক কাৰ্য কোনো পধ্যেই সমৰ্থনযোগ্য হ'ব নোৱাৰে। গতিকে সকলোৱেই ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা যি ধৰণে আন্দোলন কৰি আছে, বিষয়টো লৈ সজাগ কৰি আছে, আজি স্বাস্থ্য কেন্দ্ৰ শিক্ষা খণ্ডক লৈ যি ধৰণে চৰকাৰখনে ভেঙুচালি কৰি আছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু এই বিষয়টো লৈ আমি সকলো পক্ষক জাগ্ৰত হৈ বিষয়টো লৈ আমি চৰকাৰক দায়বদ্ধ কৰাৰ কাৰণে আহ্বান কৰিছোঁ।